ৰকিবুল হুছেইনৰ বিৰুদ্ধে খুব কংগ্ৰেছ কৰ্মীসকলে ফালি জ্বলাই দিছে ৰকিবুল হুছেইনৰ ফটো থকা বিভিন্ন ধৰণৰ বেনাৰ পোষ্টাৰ মুকলি সংঘাত আৰম্ভ হৈছে কংগ্ৰেছৰ ভিতৰ চৰাত মুকলি বিদ্ৰোহ আৰম্ভ হৈছে অভিযোগ উত্থাপন হৈছিল যে এজন ৰকিবুল হুছেইনৰ মতে কংগ্ৰেছ দলটো চলি আছে আৰু ৰকিবুল হুছেইনৰ কাৰণে বহু সমষ্টিত বহু টিকট প্ৰত্যাশীয়ে কংগ্ৰেছৰ টিকট পোৱা নাই যাক লৈ খুবত ফাটি পৰিছে তৃণমূল কংগ্ৰেছ কৰ্মীসকল আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এফালৰ পৰা ফালি পেলোৱা হৈছে ৰকিবুল হুছেইনৰ ফটো মুকলিকৈ বিদ্ৰোহ আৰম্ভ হৈছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছে বিনাকান্দি যেটো সমষ্টি আছিল বিনাকান্দি সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ কালি দবকাৰ ৰাজীৱ ভৱনত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এফালৰ পৰা তাত থকা যি বিনাকান্দি সমষ্টি যিসকল তৃণমূল কংগ্ৰেছ কৰ্মী আছে যিসকলে দলৰ কাৰণে কাম কৰি আছিল গ্ৰাউণ্ড লেভেলত কাম কৰি আছিল তেওঁলোকৰ খুবত ফাটি পৰিছে কাৰণ তেওঁলোকে আশা কৰি আছিল যে কংগ্ৰেছ নেতা ৰেহান উদ্দিনে বিনাকান্দি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব কিন্তু অতি পৰিতাপৰ কথা যে কংগ্ৰেছ নেতৃত্বই বিনাকান্দি সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিছে তাক লৈ মুকলিকৈ খুব প্ৰকাশ কৰিছে কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকৰ মতে ৰকিবুল হুছেইনৰ কাৰণে কংগ্ৰেছে বিনাকান্দি সমষ্টিটো ধৰি ৰাখিব নোৱাৰিলে ৰকিবুল হুছেইনৰ কাৰণে এই বিনাকান্দি সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা গুচি গৈছে অসম জাতীয় পৰিষদৰ হাতলৈ আৰু তাৰ মূল কাৰণ হৈছে এজন ৰকিবুল হুছেইন তাৰ কাৰণে খুবত ফাটি পৰিছে আৰু এয়া হৈছে নিখাৰ পৰিস্থিতি দবকা ৰাজীৱ ভৱনত লখিমপুৰ গুৱাহাটী সকলো ৰাজীৱ ভৱনত একেই পৰিস্থিতি এইদৰে বিনাকান্দি ব্লক কংগ্ৰেছ কমিটিৰ অফিচ ভাঙি লণ্ডভণ্ড কৰিছে কংগ্ৰেছৰ কৰ্মীসকলে গৌৰৱ গগৈ ৰকিবুল হুছেইন থকা ফটো তেওঁলোকে গুৰিয়াইছে ভৰিৰে গছকিছে আৰু এইদৰে প্ৰায় 2 শতাধিক কংগ্ৰেছ কৰ্মী ওলাই আহিছে যিসকলে ৰেহান উদ্দিনক সমৰ্থন কৰি আহিছিল আৰু তেওঁলোকে আশা কৰিছিল যে বিনাকান্দি সমষ্টিৰ পৰা ৰেহান উদ্দিনক তেওঁলোকে জিকাই পঠাব কিন্তু এইবোৰ ফটো তেওঁলোকে এফালৰ পৰা ফালি পেলাইছে আৰু তাৰ পাছত ৰকিবুল হুছেইনৰ বিৰুদ্ধে মুকলিকৈ তেওঁলোকে খুব প্ৰকাশ কৰিছে আৰু কৈছে ৰকিবুল ৰাজত্বৰ কাৰণে ৰকিবুল ৰাজ চলি থকাৰ কাৰণে কংগ্ৰেছত এই ধৰণৰ প্ৰতিক্ৰিয়া এয়া হৈছে ৰকিবুল হুছেইনৰ ফটো ভৰিৰে গছকি উঠি গৈছে কংগ্ৰেছ কৰ্মীসকল এয়া হৈছে বৰ্তমান কংগ্ৰেছৰ অৱস্থা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল কিন্তু নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতো কংগ্ৰেছৰ ভিতৰ চৰাত এনেকুৱা ধৰণৰ খামখেয়ালি চলি আছে আৰু ৰকিবুল হুছেইনৰ কাৰণে বিনাকান্দিত প্ৰাৰ্থী দিব নোৱাৰিলে কংগ্ৰেছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে খুব প্ৰকাশ কৰি দবকাৰ ৰাজীৱ ভৱনত এইদৰে কংগ্ৰেছৰ প্ৰতীক আঁতৰাই পেলালে কংগ্ৰেছ কৰ্মীসকলে আৰু তেওঁলোকৰ কথা যে ৰকিবুল হুছেইনে কংগ্ৰেছ দলটো এফালৰ পৰা ধ্বংস কৰি পেলাইছে ৰকিবুল হুছেইনৰ কাৰণে কংগ্ৰেছ দলটো গেলিছে ক্ষুদ্ৰ কংগ্ৰেছ কৰ্মীয়ে জ্বলাই দিছে ৰকিবুল হুছেইনৰ ফটো আৰু ৰকিবুল হুছেইনৰ ফটো থকা যিবোৰ পোষ্টাৰ আছে সেইবোৰ ভৰিৰে মুহাৰি তেওঁলোকে তাৰ ওপৰেৰে গুচি গৈছে বা যিসকল কংগ্ৰেছ কৰ্মী আছে যিসকলে মুকলিকৈ খুব প্ৰকাশ কৰিছে তেওঁলোকৰ মন্তব্য আহিছে তেওঁলোকৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ আমাৰ হাই কমাণ্ডক আমি বাৰ মানা কৰিছোঁ যে এখন মাইনৰিটি সমষ্টি ইয়াত এজেপিৰ কোনো প্ৰতীকত মাইনৰিটি মানুহে ভোট নিদিয়ে বিগত কেইবা দশক ধৰি কেইবা বছৰ ধৰি বিনাকান্দি সমষ্টিত কংগ্ৰেছৰ টিকেট দিয়া নহয় ইয়াৰ কাৰণটো কি বিনাকান্দি সমষ্টিৰ গোটেই ৰাইজে জানে ইয়াত টকাৰ ইমান লেনদেন হৈছে আৰু প্ৰথম কথা হ'ল যে মই আপোনালোকক কৈছোঁ যে মোৰ নাম তানজিল হুছেইন নহয় যে মই টিকেট পাম মোৰ নাম প্ৰতীক বৰদলৈ নহয় যে মই টিকেট পাম মোৰ নাম আৰু বহুত এমএলএৰ পুত্ৰ আছে মিনিষ্টাৰৰ পুত্ৰ আছে সাংসদসকলৰ পুত্ৰ আছে গোটেই লিষ্টত আপোনালোকে চাব সাংসদ এমএলএ মন্ত্ৰীবিলাকৰ পুত্ৰ গতিকে মই অকল কংগ্ৰেছৰ কাৰণে কংগ্ৰেছৰ প্ৰতীক বিচাৰিছিলোঁ বিনাকান্দি সমষ্টিত মই মোৰ নেতাসকলক হাইকমাণ্ডক এটা বস্তু বাৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ যে এইখন হ'ল 93% মাইনৰিটি সমষ্টি আৰু এই মাইনৰিটি সমষ্টিখনত আৰু আমাৰ এখন চেনচিটিভ সমষ্টি এই সমষ্টিখন হ'ল বিনাকান্দি সমষ্টি এইখন এটা স্বাভিমানী সমষ্টি এইখন সমষ্টিৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবিয়ে কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিছে গতিকে মই বাৰ এইসকলক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে আপোনালোকে এই যিটো দল এজেপিৰ প্ৰতীক ইয়াত দিব নালাগে কংগ্ৰেছৰ প্ৰতীকক কোনোবা মণ্ডল সভাপতি দিয়ক বিনাকান্দিৰ ৰাইজে এমএলএ বনাই জিকাই দিব বিনাকান্দিৰ সমষ্টিৰ ৰাইজে ভোট দিব আপোনাক কিয় দিয়া হোৱা নাই বুলি ভাবে মোক নালাগে মই টিকেটৰ কাৰণে বুক আছি নহয় মই বাৰ কৈছোঁ মই টিকেটৰ কাৰণে
লালাইটো নহয় মোক টিকেট দিয়ক নিদিয়ক মই এতিয়াও মানা কৰি দিয়ক যে মই আজীৱন টিকেট নিবিচাৰোঁ আপোনাক কোনো কথা নাই নিদিয়া কাৰণটো কি কিবা কৈছে নেকি কংগ্ৰেছৰ মই বাৰ এটা বস্তু কাৰণটো কি কৈছোঁ কাৰণটো হ'ল মোৰ দেউতাক কোনো MLA বা মন্ত্ৰী বা সাংসদ নহয় মোৰ বায়'ডাটাত কোনো সাংসদ মন্ত্ৰী MLAৰ পুত্ৰ নহয় মই আৰু দ্বিতীয় কথা হ'ল কুলাকুলি কথা এইটো মোৰ হাতত পইচা নাই আজি বিনাকান্দি সমষ্টিত লুৰিণজ্যোতি গগৈয়ে 5 কোটি টকা লৈছে বিনাকান্দি সমষ্টিত ভোট দিম আমি বিধায়ক বনাম আমি লুৰিণজ্যোতি গগৈয়ে 5 কোটি টকা দি টিকেট দিব জাতিৰ গাদ্দাৰ বাৰ মই কৈছোঁ মই আমাৰ হাইকমাণ্ডৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে মই গৌৰৱ গগৈ ডাঙৰীয়া মোৰ সম্পূৰ্ণ আস্থা এতিয়ালৈকে মোৰ আস্থা আৰু বিশ্বাস আছে যে তেওঁ বহুত চেষ্টা কৰিছে ইয়াক টিকেটটো দিবৰ কাৰণে নিৰ্বাচনী অধিসূচনাৰ দিনাই এই উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গ'ল ডবকাৰ ৰাজীৱ ভৱনত কেৱল ডবকাৰ ৰাজীৱ ভৱনে নহয় অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে কংগ্ৰেছীসকলে খুব প্ৰকাশ কৰিছে কালি আমি দেখিছিলোঁ লখিমপুৰ যিটো ৰাজীৱ ভৱন আছে লখিমপুৰ ৰাজীৱ ভৱনতো একাংশই পোষ্টাৰিং কৰিছিল যে তাত জয়ন্ত খাউণ্ডক টিকট দিব নালাগে ঠিক একেদৰে এয়া বিনা গান্ধী সমষ্টিৰ দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ বেলেগ নালাগে খুদ কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে খুব প্ৰকাশ কৰিছে তেওঁলোকৰ নেতৃত্বৰ যিবোৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে সেইবোৰ তৃণমূল কৰ্মীসকলৰ সিদ্ধান্তৰ মতে তেওঁলোকে লোৱা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে বিনাকাৰী সমষ্টি এইটো কংগ্ৰেছৰ এটা দুৰ্গ ইয়াত অসম জাতীয় পৰিষদৰ কোনো ধৰণৰ সাংগঠনিক ভেটি নাই তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকৰ যিজন নেতা আছিল কংগ্ৰেছৰ যিজন টিকট প্ৰত্যাশী আছিল ৰেহান উদ্দিন এই ৰেহান উদ্দিন এই বিনাকান্দি সমষ্টিৰ পৰা এবাৰ জয়ী হৈ আহিলেহেঁতেন বুলি তেওঁলোকে 100% তেওঁলোকে দাবী কৰিছে তেনে পৰিস্থিতিত ইমান এটা গুৰুত্বপূৰ্ণ সমষ্টি কি কাৰণত অসম জাতীয় পৰিষদক এৰি দিয়া হ'ল বুলি তেওঁলোকে প্ৰশ্ন কৰিছে আৰু এই প্ৰশ্নটোৰ উত্তৰত তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে যে কেৱল ৰকিবুল ৰাজ চলি থকাৰ কাৰণে ৰকিবুল হুছেইনৰ কাৰণেই টকাৰ লেনদেন হৈছে অভিযোগ উত্থাপন কৰিছে আৰু অসম জাতীয় পৰিষদক এই সমষ্টিটো এৰি দিছে তাৰ পিছৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ এয়া হৈছে কংগ্ৰেছৰ খামখেয়ালি ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু একালৰ প্ৰতাপী মন্ত্ৰী বৰ্তমানৰ ধুবুৰীৰ সাংসদ যিজন ৰকিবুল হুছেইন তেওঁৰ ফটো ফালি তেওঁৰ ফটোৰ ওপৰতে গছকি কংগ্ৰেছ কৰ্মীসকল পাৰ হৈ গৈছে আৰু তেওঁলোকৰ মতে কংগ্ৰেছ দলটো এই যি কংগ্ৰেছ দলৰ যি দুৰ্দশা যি দুৰ্দিন চলি আছে তাৰ অন্যতম কাৰণ হৈছে এজন ৰকিবুল হুছেইন মুকলিকৈ সকলোৱে খুব প্ৰকাশ কৰিছে প্ৰথমতে ভূপেন বৰা তাৰ পাছৰ পৰ্যায়ত আমি দেখিলোঁ যে এতিয়া প্ৰদ্যুৎ বৰদলৈও যিকোনো মুহূৰ্তত কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে বুলি এটা কথা ওলাই আছে কাৰণ তেওঁ কিছু সময় পূৰ্বে দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীৰ মুখত তেখেতৰ বিজেপি গমনৰ প্ৰসংগটো আহিছে তেনে পৰিস্থিতিত যে কেৱল এই ৰকিবুল হুছেইনৰ কাৰণেই বিভিন্ন ধৰণৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছ কৰ্মীসকল ক্ষুব্ধ হৈছে সেয়া কিন্তু স্পষ্ট হৈছে আৰু এইবাৰ অজাপক বিনাকান্দি সমষ্টিটো এৰি দিয়াক লৈ 2 শতাধিক কংগ্ৰেছ কৰ্মী ওলাই আহিছিল আৰু তেওঁলোকে মুকলিকৈ কৈছে কেৱল ৰকিবুল হুছেইনৰ কাৰণেই বিনাকান্দি সমষ্টিটো কংগ্ৰেছে ধৰি ৰাখিব নোৱাৰিলে অসম জাতীয় পৰিষদক দিছে আৰু দিয়াৰ পিছতো তেওঁলোকে এটা কথা মুকলিকৈ কৈছে যে টকাৰ লেনদেন হ'ব পাৰে ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সামগ্ৰীত নিজৰ সন্তানক টিকট দিবলৈ উঠি পৰি লাগিছে ৰকিবুল হুছেইন আৰু তেনে পৰিস্থিতিত সামগ্ৰীটো এটা বিদ্ৰোহৰ উপকৰণি দেখিবলৈ পোৱা গৈছে বিকল্প প্ৰাৰ্থী বিচাৰিছিল উপ নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খাইছিল তানজিল হুছেইনে তাৰ পিছতো কিন্তু পুনৰ তেখেতক টিকট দিয়া হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ যিটো অভিযোগ কংগ্ৰেছৰ দীৰ্ঘদিনীয়া সেয়া পুনৰবাৰ সামগ্ৰী স্পষ্ট হৈছে সামগ্ৰী এৰি দিব বিচৰা নাই ৰকিবুল হুছেইনে তেওঁ তাত এটা সময়ত তাৰ পৰা তেওঁ নিৰ্বাচন খেলিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত এতিয়া ধুবুৰীৰ সাংসদ হৈ আছে আৰু এতিয়া পুনৰ সামগ্ৰী সমষ্টিটো ধৰি ৰাখিবলৈ নিজৰ পুত্ৰক তেওঁ প্ৰক্ষেপ কৰিছে তেনে পৰিস্থিতিত কিন্তু কংগ্ৰেছৰ অন্য যিবোৰ সমষ্টি আছে সেই সমষ্টিবোৰত কিন্তু ৰকিবুল হুছেইনৰ কাৰণেই খেলিমেলি লাগি আছে বুলি তৃণমূল কৰ্মীসকলে মুকলিকৈ অভিযোগ উত্থাপন কৰিছে কাৰণ কংগ্ৰেছ নেতা ৰেহান উদ্দিনক দলে টিকেট প্ৰদান নকৰাত দলৰ কৰ্মী আৰু সমৰ্থকসকলে ডবকা ৰাজীৱ ভৱন ভাঙি লণ্ডভণ্ড কৰিছে মই পুনৰবাৰ কৈছোঁ কেৱল ডবকাই নহয় লখিমপুৰত মুকলি বিদ্ৰোহ আৰম্ভ হৈছে উজনি অসমত মুকলি বিদ্ৰোহ আৰম্ভ হৈছে নামনি অসমত মুকলি বিদ্ৰোহ আৰম্ভ হৈছে অন্য নালাগে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰায় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সৰু সুৰা ঘটনা বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আহিছে যেটো দলীয় নেতৃত্বৰ বিৰুদ্ধে কিন্তু তৃণমূল কৰ্মীসকলৰ খুব তাত প্ৰকাশ পায় তেওঁলোকৰ মতে তৃণমূল কৰ্মীসকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে গৌৰৱ গগৈয়ে কেৱল এজন ৰকিবুল হুছেইনৰ কথা শুনে আৰু তাৰ ফলত
প্ৰদ্যুৎ বৰদলৈ আঁতৰিবলৈ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে ভূপেন বৰা আঁতৰি যাব লগা হ'ল আৰু কোন আঁতৰি যায় কেতিয়া আঁতৰি যায় তাৰ কোনো ঠিক নাই আৰু সেইকাৰণে কংগ্ৰেছ দলৰ কোনো ধৰণৰ দলীয় নেতৃত্বৰ মাজত বুজাবুজিৰ অভাৱ বুলি অভিযোগ উত্থাপন কৰিছে পুনৰবাৰ জনাইছো যে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনাই বিনাকান্দিত সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ ডবকাৰ ৰাজীৱ ভৱনত নিশা লংকাকাণ্ড একাংশ ওলাই আহিল ভাঙি লণ্ডভণ্ড কৰিলে আৰু ৰকিবুল হুছেইনৰ ফটো পোষ্টাৰ ফালি তেওঁলোকে ভৰিৰে মোহাৰি পেলালে আৰু তেওঁলোকৰ এটাই অভিযোগ যে ৰকিবুল হুছেইনৰ কাৰণেই বিনাকান্দি সমষ্টিটো কংগ্ৰেছে হেৰুৱাব লগা হ'ল ধন্যবাদ